অনুৰোধ জনাবলৈ বিচাৰিছো, আমাৰ প্ৰাৰ্থী গৰাকী আবু বকাৰ আলী ডাঙৰীয়া ইতিমধ্যে কৈছে যে এইখন নিৰ্বাচনত তেওঁ যথেষ্ট কষ্ট কৰিছে, কিন্তু তেওঁ অকলে কষ্ট কৰিলে নহব। যদি স্থানীয় ৰাইজে তেখেতক সমৰ্থন দিয়ে তেতিয়া নিশ্চয় পৰৱৰ্তী সময়ত তেওঁ নিৰ্বাচনত জয় লাভ কৰিব। আৰু সেইকাৰণে মই আপোনালোকক প্ৰশ্ন কৰিবলৈ বিচাৰিছো, আপোনালোকে আবু বকাৰ আলীক সমৰ্থন দিবনে? শিকাবনে? সমৰ্থন দিবনে? আজি তেখেতৰ হৈ মই আপোনালোকৰ ওচৰত আপোনালোকৰ বহুমূল্য ভোট বিচাৰিছো। আৰু লগতে আমাৰ মঞ্চত উপস্থিত থকা আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ হৈ আপোনালোকৰ বহুমূল্যৰ আশীৰ্বাদ আৰু দুৱা বিচাৰিছো। মই আশাবাদী যে আজিৰ তাৰিখত আপোনালোকে ভালদৰে অৱগত বুজি পাইছে যে যদি বিটিআৰ অঞ্চলত যদি কেতিয়াবা ইয়াত শান্তি আছিল, তেতিয়া শান্তি আমাৰ কংগ্ৰেছ চৰকাৰে আনি দিছে। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে আনিছে। তেখেতে নিজৰ কাৰ্যকালত বিভিন্ন দল সংগঠনৰ লগত চুক্তি কৰি বিটিআৰ গঠন কৰিলে, শান্তি আনিলে, NDFBৰ লগত চুক্তি কৰিলে। ৰাজ্যত আমাৰ চৰকাৰ আছে, কেন্দ্ৰত আমাৰ চৰকাৰ আছে, প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আছিল, মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱ আছিল। তথাপিও বিটিআৰ অঞ্চলত সদায় স্থানীয় বড়ো নেতৃত্বক প্ৰাথমিকতা দিছিল, গুৰুত্ব দিছিল, সন্মান দিছিল, উন্নয়নৰ ওপৰত জোৰ দিছিল। 2011 চনত আমাৰ চৰকাৰ আছিল। এই সময়ত কংগ্ৰেছৰ ভিতৰত বহুত কেইটা বিধায়ক আছিলে। আমি অকলে চৰকাৰ বনাইছিলো, কিন্তু প্ৰয়াত তৰুণ গগৈদেৱে কৈছিল যে বড়ো আঞ্চলিক নেতৃত্বক আমি নিজৰ চৰকাৰৰ ভিতৰত স্থান দিবই লাগিব। আৰু সেইকাৰণে যদিও সেই সময়ত প্ৰয়োজন নাছিল, প্ৰয়াত তৰুণ গগৈদেৱ উদাৰ মনেৰে কংগ্ৰেছ চৰকাৰৰ ভিতৰত আমাৰ স্থানীয় বড়ো নেতৃত্বক মন্ত্ৰী পদ দিলে। কিন্তু আজিৰ তাৰিখত পৰিস্থিতি বিপৰীত। কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কিন্তু আজি তেওঁলোকে বড়ো নেতৃত্বক সন্মান কৰা নাই। তেওঁলোকে বড়ো নেতৃত্বক অপমানিত কৰিবলৈ বিচাৰিছে। কেতিয়াবা UPPL দলক ব্যৱহাৰ কৰে, আৰু যেতিয়া কাম